নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল দ্য থিংছ ইউ ৱান্ট লৈ। আজি আমি থাৰ্ড ছেমিষ্টাৰৰ কগনিশ্যন লাৰ্ণিং এণ্ড ছ'চিঅ' কালচাৰেল কণ্টেক্সটৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আলোচনা কৰিম। তেনেহ'লে আহক ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথম কুৱেশ্যনটো হৈছে শিকনৰ সংজ্ঞা দিয়া। ইয়াৰ উত্তৰ হৈছে স্কিনাৰৰ মতে আয়ত্তকৰণ আৰু সংৰক্ষণেই হ'ল শিকন। কুৱেশ্যন নম্বৰ 2, উপযুক্ত উদাহৰণ দি শিকনৰ ধাৰণাটো ব্যাখ্যা কৰা। উত্তৰ, আচৰণৰ সংশোধন কাৰ্যই হ'ল শিকন। এই শিকন প্ৰক্ৰিয়া জন্ম মুহূৰ্তৰ পৰা মৃত্যুৰ সময়লৈকে অবিৰাম গতিত চলি থাকে। জীৱ মাত্ৰেই শিক্ষা আহৰণ কৰে, কিন্তু মানুহ এজনে জ্ঞান আহৰণৰ বাবে শিক্ষা লয় আৰু এইটোৱেই তেওঁৰ শিশুৰ শিকন আৰম্ভ হয়। কুৱেশ্যন নম্বৰ 3, শিকনৰ প্ৰধান নীতিবোৰ কি কি? শিকনৰ প্ৰধান নীতিসমূহ হৈছে প্ৰস্তুতিৰ নীতি, ল অফ ৰেডিনেছ, ফলাফলৰ নীতি, ল অফ ইফেক্ট আৰু অনুশীলনৰ নীতি, ল অফ এক্সাৰচাইজ। নেক্সট কুৱেশ্যন, শিক্ষণ আৰু শিকনৰ মাজত পাৰ্থক্য লিখা। শিক্ষণ হৈছে কিছুমান জটিল আৰু পাৰস্পৰিক সম্পৰ্কযুক্ত কাৰ্যাৱলীৰ সমষ্টি। এই কাৰ্যাৱলীসমূহ হৈছে বক্তৃতা, কথন, প্ৰদৰ্শন, নিৰ্দেশ দান, প্ৰশংসা ইত্যাদি। আনহাতে শিক্ষণ হৈছে ব্যক্তিকেন্দ্ৰিক একক কাৰ্য। শিক্ষাৰ্থীৰ নিজস্ব প্ৰচেষ্টাৰ মাধ্যমেৰে শিকন সংঘটিত হয়। 2 নম্বৰ, শিক্ষাৰ লক্ষ্য হৈছে নিৰ্দেশনাৰ পূৰ্ব নিৰ্ধাৰিত উদ্দেশ্যসমূহ। শিক্ষণ হৈছে এক হেতু বা কাৰণ। আনহাতে শিক্ষণৰ লক্ষ্য হৈছে শিক্ষাৰ ফলশ্ৰুতি বা আউটকামছ। শিকন হৈছে শিক্ষণৰ ফল। 3, শিক্ষণ হৈছে গ্ৰহীতা হিচাপে শিক্ষাৰ্থীক সহায় কৰিবৰ বাবে পৰিচালিত এক সামাজিক কাৰ্য। শিকন হৈছে সম্পাদনমূলক। এই শিকনে কোনো কাৰ্যৰ উদ্দেশ্য অনুযায়ী পাৰদৰ্শিতাৰ মাত্ৰা আৰু কৃতকাৰ্যতাৰ হাৰক সূচিত কৰে। 5, শিক্ষণ হৈছে এনে কাৰ্য যাৰ যোগেদি শিক্ষণ কাৰ্য সংঘটিত হয়। আনহাতে শিকন হৈছে এনে কাৰ্য যি শিক্ষণ ফলত সংঘটিত হয়। নেক্সট কুৱেশ্যন, চমু উত্তৰ লিখা। শিকন হৈছে ডেছ আৰু যোগেদি আচৰণৰ সংশোধন কৰা এক প্ৰক্ৰিয়া। বাক্য শাৰী সম্পূৰ্ণ কৰা। ইয়াৰ উত্তৰ হৈছে শিকন হৈছে প্ৰশিক্ষণ আৰু অভিজ্ঞতাৰ যোগেদি আচৰণৰ সংশোধন কৰা এক প্ৰক্ৰিয়া। কুৱেশ্যন নম্বৰ বি, যিকোনো এটা শিকন প্ৰক্ৰিয়াৰ নাম উল্লেখ কৰা। এটা শিকন প্ৰক্ৰিয়াৰ নাম হৈছে মনোযোগ বা স্মৃতি। কুৱেশ্যন চি, বুদ্ধিমত্তাৰ অৰ্থ লিখা। মনোবৈজ্ঞানিক টাৰ্মাৰৰ মতে বুদ্ধিমত্তাৰ অৰ্থ হ'ল বিমূৰ্ত চিন্তন ক্ষমতা। কুৱেশ্যন নম্বৰ ডি, এবিধ ভাষা জড়িত খেলৰ নাম লিখা। এবিধ ভাষা জড়িত খেলৰ নাম হৈছে প্ৰতিযোগী খেল। কুৱেশ্যন নম্বৰ ই, অভিৰোচনৰ সংজ্ঞা দিয়া। ডিফাইন মটিভেশ্যন। অভিৰোচন হ'ল প্ৰাণীৰ আভ্যন্তৰীণ আগ্ৰহ, উদ্যম বা প্ৰেৰণা। অভিৰোচনে মানুহক আচৰণৰ অন্তৰালত থাকি উদ্যম আৰু শক্তি যোগায়, মানুহক কৰ্মঠ আৰু তৎপৰ কৰি তোলে। নেক্সট, ঋণাত্মক শিকন স্থানান্তৰণ কি? হোৱাট ইজ নেগেটিভ ট্ৰান্সফাৰ অফ লাৰ্ণিং? ইয়াৰ উত্তৰ হৈছে কোনো এক সমস্যা সমাধান কৰিব যাওঁতে নতুন সমস্যা সৃষ্টি হোৱাকে ঋণাত্মক শিকন স্থানান্তৰকৰণ বোলে। নেক্সট কুৱেশ্যন, নিৰ্দেশনা আৰু পৰামৰ্শৰ মাজত এটা সাদৃশ্য লিখা। ৰাইট ওৱান চিমিলাৰিটি বিটুইন গাইডেন্স এণ্ড কাউন্সেলিং। নিৰ্দেশনা আৰু পৰামৰ্শই কোনো ব্যক্তিক উন্নত হোৱা বাবে দিয়া বক্তব্য সাদৃশ্য থকা বিষয়। নেক্সট কুৱেশ্যন, তৎকালীন স্মৃতি মানে কি? হোৱাট ইজ ৱৰ্কিং মেমৰি? মগজুৰ এক কাৰ্যকৰী ক্ৰিয়া বা কাৰ্যকে তৎকালীন স্মৃতি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, নিৰ্দেশনাৰ এটা নীতি উল্লেখ কৰা। মেনশ্যন ওৱান প্ৰিন্সিপাল অফ গাইডেন্স। নিৰ্দেশনাৰ এটা নীতি হৈছে সকলো ধৰণৰ উন্নতি সাধন কৰা বা এক পথ প্ৰদৰ্শন কৰা। নেক্সট কুৱেশ্যন, পৰামৰ্শৰ এটা উদ্দেশ্য লিখা। পৰামৰ্শৰ এটা উদ্দেশ্য হ'ল পৰামৰ্শ প্ৰকৃততে নিৰ্দেশনাৰ এক এৰাব নোৱাৰা অংশ। শিশুৰ ধাৰণা গঠনত ঋণাত্মক প্ৰভাৱ পেলোৱা দুটা কাৰক উল্লেখ কৰা। শিশুৰ ধাৰণা গঠনত ঋণাত্মক প্ৰভাৱ পেলাব পৰা দুটা কাৰক হ'ল পৰিৱেশৰ কাৰক আৰু মনস্তাত্ত্বিক কাৰক। নেক্সট কুৱেশ্যন, তথ্য প্ৰক্ৰিয়াকৰণ ব্যৱস্থাৰ স্তৰ কেইটা উল্লেখ কৰা। মেনশ্যন দ্য ষ্টেজেছ অফ ইনফৰমেশ্যন প্ৰচেছিং চিষ্টেম। সংৰক্ষণ কৰি ৰখা আৰু যোগাযোগ। নেক্সট কুৱেশ্যন, সামাজিক পৰিস্থিতিত শিশুৱে কিদৰে তুলনা কৰে।
হাউ চিলড্ৰেন কম্পেয়াৰ ইন ছ'চিয়েল চিটুৱেশ্যন। সামাজিক পৰিস্থিতিত শিশুৱে পৰ্যবেক্ষণ, অনুসৰণ আদিৰ জৰিয়তে নিজকে তুলনা কৰে। নেক্সট কুৱেশ্যন, পাৰ্থক্য লিখা। আগ্ৰহ আৰু মনোযোগ এণ্ড লাৰ্ণিং ডিজেবিলিটি। শিকনৰ অসমৰ্থতাক ভিতৰত সাধাৰণতে ডিছলেক্সিয়া, ডিছকেলকুলিয়া, ডিছগ্ৰাফিয়া আদি অন্তৰ্ভুক্ত হৈ থাকে। কিন্তু শিকন অক্ষমতা হ'ল তথ্য সংসাধনৰ ক্ষেত্ৰত দেখা দিয়া স্নায়ুতন্ত্ৰ ভিত্তিক সমস্যা। শিকন অক্ষমতাৰ সমস্যা বলি হোৱাৰ শিশুৱে পদ লিখা আৰু অংক কৰাত অসুবিধা পায়। নেক্সট কুৱেশ্যন, মনোযোগ আৰু অভিৰোচনৰ মাজত সম্পৰ্ক আলোচনা কৰা। ডিছকাছ দ্য ৰিলেশ্যনশ্বিপ বিটুইন এটেনশ্যন এণ্ড মটিভেশ্যন। উত্তৰ, মনোযোগ আৰু অভিৰোচনৰ মাজত এক পাৰস্পৰিক সম্পৰ্ক আছে। মনোযোগে আমাক কোনো বিষয়ৰ তথ্য উদ্ঘাটন কৰাত কোনো বস্তুক স্পষ্টকৈ বুজাত সহায় কৰে। অভিৰোচন হ'ল প্ৰাণীৰ আভ্যন্তৰীণ আগ্ৰহ, উদ্যম বা প্ৰেৰণা। উদ্দেশ্যৰ দ্বাৰা প্ৰণোদিত হ'লে আভ্যন্তৰীণ যি জটিল অথচ সক্ৰিয় অৱস্থাৰ সৃষ্টি হয় তাকে অভিৰোচন বোলা হয়। আনহাতে মনোযোগ হ'ল ইয়াৰ অনুসন্ধানী ধৰ্ম। গভীৰ মনোযোগে আমাক কোনো বিষয়ৰ তথ্য উদ্ঘাটন কৰা বা কোনো বস্তুক স্পষ্টকৈ বুজাত সহায় কৰে। মনোযোগ চঞ্চল বা সংচৰণশীল মনোযোগ সদায় স্থিৰ হৈ নাথাকে। এটা বস্তুৰ পৰা আন এটালৈ, এটা ভাৱৰ পৰা আন এটা ভাৱলৈ সঞ্চাৰিত হৈ থাকে। মনোযোগ দিয়াৰ সময়ত ব্যক্তিৰ ভিতৰত নানা সঞ্চাৰমূলক পৰিৱৰ্তনে দেখা দিয়ে। অভিৰোচনে মানুহক আচৰণত অন্তৰালত থাকি উদ্যম আৰু শক্তি যোগায়।